26-31 বিজেপিক ৱাকঅভাৰ কংগ্ৰেছৰ 36ৰ বাবেহে সাজু হৈছে কংগ্ৰেছ নেতৃত্ব। এইবাৰ কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণধুন্ধুমি বজাই মুখ্যমন্ত্ৰীয়ে এইবাৰ সমালোচনাৰ টাৰ্গেট কৰি লৈছে প্ৰদেশ কংগ্ৰেছক। কংগ্ৰেছৰ হোটেল পলিটিক্স সন্দৰ্ভতো কটাক্ষ কৰি বিৰোধী ঐক্যৰ নামত চাহমেলত কথা পাতি কি কৰিব বিৰোধীয়ে সেই প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে, আমি গাড়ীত বহি ফোন কৰিলেই হৈ যায়। আমি মিটিঙত বহি আৰু কেমেৰাত মিটিং কৰিব নালাগে। মই ৰাতিপুৱা গধূলি কথা পাতি আছোঁ, চবৰ লগতে কথা পাতি আছোঁ। ডেইলি মই লগত, মোৰনো কি আছে, গাড়ীত যাওঁতে মোবাইলত মই ফোন কৰোঁ। গতিকে আমাৰ কামটো 24 আৱাৰ্ছ। আমাক লিলি হোটেল নালাগে আৰু মিত্ৰতাৰ কথা পাতিব। ফাইনেল হোৱাৰ দিনাখন বিজেপি অফিচত বা এজিপি অফিচত আমি গৈ পেলাই এনাউন্স কৰি দিম। কিন্তু আলোচনা আমাৰ চলি আছে আৰু বহু দূৰ আগবাঢ়িও গৈছে। 2026 বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ টাৰ্গেট 50% ভোট। কিমানখন আসনত জিকিব তাৰ কোনো টাৰ্গেট নাই যদিও 60খন আসন দি ৰাইজে চৰকাৰ কৰিব দিলেই হ'ল, মন্তব্য মুখ্যমন্ত্ৰীৰ। আমি সংখ্যা নিদিওঁ, চৰকাৰ বিজেপিৰ হ'ব। 100টো মোৰ সংখ্যা নহয়, আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে। আমাৰ তেনেকুৱা সংখ্যা নাই, কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট। ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব। লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰী তথা বিৰোধী নেতৃত্বৰো তিৰ্যক মন্তব্যই এক প্ৰকাৰ ইংগিত দিছে নিৰ্বাচন চমু চাপি আহিছে। ভবাতকৈও আগেই হ'ব পাৰে ৰাজ্যত বিধানসভা নিৰ্বাচন। ব্যুৰো ৰিপৰ্ট DY 365।